আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত জনসাধাৰণক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসম আৰক্ষীয়ে। কিন্তু শিৱসাগৰত একাংশ অসম আৰক্ষীৰ নোহোৱা হৈছে বৰ্তমান নিৰাপত্তা। মই বৰ্তমান শিৱসাগৰৰ বৰপুখুৰী পাৰত আছোঁ আৰু এই বৰপুখুৰী পাৰত যিটো উৱলি যোৱা বিধ্বস্ত প্ৰায় এই যিটো ঘৰ দেখিছে, এইটো হৈছে আৰক্ষীৰ বেৰেক তথা আৰক্ষী কোৱাৰ্টাৰ। ইয়াত একেলগে ইয়াত কমেও 9-10 গৰাকী আৰক্ষী থাকে। ইয়াত বছৰি 9-10 গৰাকী প্ৰতিদিনে ইয়াত থাকে আৰু কিন্তু তেওঁলোকে থকা এই মই ঘৰটো দেখুৱাইছোঁ, যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে এই আওপুৰণি তথা পুৰণিকলীয়া ঘৰটো। ইতিমধ্যে ইয়াৰ যিবিলাক খুঁটা সেইবিলাক উৱলি গৈছে, ইয়াৰ চালিসমূহ প্ৰায় বিধ্বস্ত হৈ পৰিছে, উৱলি গৈছে। সম্পূৰ্ণ এক জৰাজীৰ্ণ পৰিৱেশত দিন পাৰ কৰিবলগীয়া হৈছে আৰক্ষীয়ে। ইয়াত খন্তেক কৰ্তব্য সম্পাদন কৰি আহি ইয়াত তেওঁলোকে ৰাতিটো জিৰণি লয় আৰু তাৰ অৱস্থা মই যি স্থানত জিৰণি লয় তেওঁলোকে মই দেখুৱাইছোঁ এই অৱস্থা। ইয়াত 9 গৰাকী আৰক্ষী থাকে ৰাতি, তেওঁলোকে এই যি শোৱনি কোঠা সেই দৃশ্যসমূহ মই দেখুৱাইছোঁ। ইয়াত ওপৰৰ চালিখন মই দেখুৱালোৱেই যে বৃহৎ এটা ফুটা, য'ত ইয়াত ৰ'দ দিলে ৰ'দ পৰে, বৰষুণ দিলে সোমাই পানী, আৰু এনেধৰণৰ পৰিৱেশতেই আৰক্ষীয়ে দিন পাৰ কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এয়া সম্পূৰ্ণ অস্বাস্থ্যকৰ এক পৰিৱেশো বিৰাজ কৰিছে, যিহেতু ঘৰটো প্ৰায় জৰাজীৰ্ণ হৈ পৰিছে। মই এয়া দেখুৱাইছোঁ ৰান্ধনীশাল দেখুৱাইছোঁ, ৰান্ধনীশালৰ দৃশ্যও মই দেখুৱাইছোঁ। এয়া এটা আচলতে মানসম্পন্ন এটা স্বাস্থ্যকৰ ৰান্ধনীশালো নাই, এনেধৰণেই তেওঁলোকে ইয়াত ৰান্ধি খাবলগীয়া হয়। মই ৰান্ধনীশালটোৰ ওপৰখন মই দেখুৱাব বিচাৰিছোঁ। এয়া দেখিছে, এয়া সম্পূৰ্ণ এটা বৃহৎ ফাট, প্ৰকাণ্ড ফাট, য'ত ইতিমধ্যেই টিনপাত এইবোৰ পচি গ'ল, ইয়াত বেৰ পচি গ'ল, ভাগি যিকোনো মুহূৰ্ততে আচলতে হাউলি ভাগি পৰিব পাৰে এই বাসগৃহটো আৰক্ষীৰ ওপৰতে। মই পুনৰ ইয়াত এগৰাকী সচেতন ব্যক্তি আছে, আমি অনিচ্ছাকৃতভাৱে হ'লেও আচলতে এই দৃশ্য আমি দেখুৱাবলৈ বাধ্য, কাৰণ আমি সৰ্বসাধাৰণ ৰাইজক আচলতে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়া সকলোৱে জানো। আৰু এইসকল অসম আৰক্ষীৰ অৱস্থা বৰ্তমান তথৈবচ এনেধৰণৰ এক পৰিৱেশত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হয়। আজিৰ যুগতো এনেধৰণৰ এক পৰিৱেশ, কি ক'ব আপুনি? না, আপুনি ইতিমধ্যে উল্লেখ কৰিছে অসমৰ জনতাৰ স্বাৰ্থত, সুৰক্ষিত স্বাৰ্থত এনি টাইম সকলো সময়তে নিয়োজিত হৈ থকা অসম আৰক্ষী তথা সকলোৱে কৈ থাকে, বিশেষকৈ চৰকাৰখনেও কয় যে স্মাৰ্ট আৰক্ষী, অসম আৰক্ষী। হয়, মানি লৈছোঁ, কিন্তু আজি যদি স্মাৰ্ট আৰক্ষী এনে তথৈবচ অৱস্থা হয়, এই গৃহটো চাওকচোন আপুনি। আপুনি নিজে উল্লেখ কৰিছে এই গৃহটোত মানুহ থকাৰ এটা পৰিৱেশ আছেনে বাৰু? এতিয়া বৰ্তমান বতাহ ধুমুহাৰ দিন আহিছে, বৰষুণৰ দিন আহিছে, ইয়াত সাপ ভেকুলীৰ বাসস্থান হ'ব। আৰু এনেকুৱা কদৰ্যময় পৰিৱেশত অসমৰ আৰক্ষীক বাৰু ৰাখিব লাগেনে? তেওঁলোকৰ মন মগজুত কি সোমাই থাকিব এইবিলাক ঘৰত পৰিৱেশত থাকিলে? এনেকুৱা পৰিৱেশত হয়তো গৰু ছাগলীও কিছুমানে নাৰাখে, একদম স্পষ্ট কথা। তেনে ক্ষেত্ৰত এনেকুৱা এটা একেবাৰে তথৈবচ উৱলি যোৱা ঘৰত যে আৰক্ষীক, অসম আৰক্ষী 10জন আৰক্ষীয়ে ইয়াত দিন কটাবলগীয়া হৈছে, তেওঁলোকে কৰ্তব্য কৰি আহি যে এনেকুৱা এটা পৰিৱেশত থাকিবলগীয়া হৈছে, তেওঁৰ মন মগজু তেওঁলোকৰ ভাল থাকিবনে? সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষ, মাননীয় আয়ুক্ত মহোদয়, জিলা প্ৰশাসন আৰু সকলো চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, একদম নিস্বাৰ্থভাৱে অনুৰোধ কৰিছোঁ যে এই গৃহটি অতি সোনকালে অসম আৰক্ষীৰ বাবে সুনিশ্চিতভাৱে এটা গঢ়ি তোলক, এই আমাৰ আহ্বান। হয়, এই যিটো স্থান দেখিছে ইয়াৰো একেই অৱস্থা। আমি ভিতৰত প্ৰৱেশ কৰিব পৰা নাই, বিচৰা নাই, কাৰণ এতিয়াও কেইবাগৰাকী আৰক্ষীয়ে ৰাতি ডিউটি কৰি আহি তেওঁলোকে ইয়াত বৰ্তমান জিৰণি লৈছে, শুইছে। গতিকে আমি অসুবিধা দিব বিচৰা নাই, তেওঁলোক যদি শুই নথকা হ'লে আমি সেই পৰিৱেশে দেখুৱালোহেঁতেন। কিন্তু অন্ন, বস্ত্ৰ, বাসস্থান, এই তিনিবিধ মৌলিক অধিকাৰ সকলোৱে লাভ কৰা উচিত। ডাঙৰ বৃহৎ অট্টালিকা, মন্ত্ৰী, MLA, বিধায়ক থকাৰ দৰে আচলতে AC সম্পন্ন কোঠা তেওঁলোকক নালাগে বৃহৎ অট্টালিকা, কিন্তু অকণমান শান্তিৰে থাকিব পৰাকৈ অকণমান হ'লেও ভাল এটা পৰিৱেশ কিন্তু সকলোকে লাগে। অন্ন, বস্ত্ৰ, বাসস্থান, এই মৌলিক অধিকাৰৰ পৰা এইসকল আৰক্ষীক কিয় বঞ্চিত কৰা হৈছে, সেই প্ৰশ্ন কিন্তু আমি এৰিছোঁ অসম চৰকাৰলৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।